নমস্কাৰ 24/7 সৰকাৰে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্যটা ডাঙৰ খবৰ আজি বেদখলকাৰী সকলৰ ঘৰত কৰা হৈছে উচ্ছেদ আৰু ইতিমধ্যে পুৱাৰ ভাগৰে পৰাই মেৰাপানীৰ নেঘেৰি বিলত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু আজিৰ দিনটোত প্ৰায় 146 ঘৰকৈ লোকৰ বাসগৃহত চলিব উচ্ছেদ অভিযান আৰু সন্দেহজনক কোনো ব্যক্তি হাৰি যাব নোৱাৰিব আৰু ইতিমধ্যে শ বুলডোজাৰ সহিতে উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লোক জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ উচ্ছেদৰ এটা খবৰ নেঘেৰি বিলত বৃহৎ উচ্ছেদৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে আৰক্ষী প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে উচ্ছেদৰ বাবে সাজু কৰা হৈছে অৰ্ধ শতাধিক বুলডোজাৰ সাজি কৰা হৈছে উচ্ছেদস্থলীত আৰু মেৰাপানীৰ নেঘেৰি বিলত আজি সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু ইতিমধ্যে সেই উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে আৰু ইতিমধ্যে উৰিয়াম ঘাটৰ পিছত এইবাৰ মেৰাপানীৰ নেঘেৰি বিলত উচ্ছেদ 2000 বিঘা ভূমিত থকা 146 ঘৰকৈ লোকৰ বাসগৃহত চলিব উচ্ছেদ 146 ঘৰত চলিব উচ্ছেদ আৰু উপস্থিত হৈছে শ আৰক্ষী বেদখলকাৰীৰ মাজত হাহাকাৰ আৰু বেদখলকাৰীৰ মাজত লাগি পৰিছে হাহাকাৰ আমি দেখুৱাইছো এই মুহূৰ্তত কিছু দৃশ্য এনেদৰে এতিয়া শ বুলডোজাৰ হাৰি পাতি থিয় কৰোৱা হৈছে আৰু ইয়াৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে কালিৰ দিনটোতে গৈ বহু আৰক্ষী প্ৰশাসনৰ লোক তাত উপস্থিত হৈছিল আৰু যিসমূহ উচ্ছেদ কৰিবলগীয়া ঠাই সেই ঠাইসমূহ তেওঁলোকে পৰিদৰ্শন কৰিছিল আৰু তাৰ পূৰ্বে 7 তাৰিখৰ দিনটোত 6 তাৰিখৰ দিনটোত অন্তিমবাৰৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা মাইক যোগে নিৰ্দেশনা দিয়া হৈছিল য'ত ইতিমধ্যে অন্তিমবাৰৰ বাবে যিসকল সন্দেহজনক লোকে তাত বেদখল কৰি আছিল তেওঁলোকক ইতিমধ্যে সেই ঠাই এৰি যাবৰ বাবে নিৰ্দেশনা দিয়া হৈছিল আৰু আজিৰ দিনটোত প্ৰতিকূল বতৰকো নেওচি ৰ'দ বতাহ বৰষুণকো নেওচি এনেদৰে শ আৰক্ষী প্ৰশাসনৰ লোক তাত উপস্থিত আছে আৰু যিসকল বেদখলকাৰী লোক আছিল প্ৰায় 100ৰো অধিক বেদখলকাৰী লোক যেটো 146 ঘৰকৈ বেদখলকাৰী লোক আছিল আৰু সেই শতাধিক বেদখলকাৰী লোকৰ বাসগৃহত আজিৰ দিনটোত বুলডোজাৰৰ কোব পৰিছে প্ৰশাসনৰ হাতুৰাৰ কোব পৰিছে সকলো ফালৰ পৰাই সাজু কৰি দিয়া হৈছে মেৰাপানীৰ নেঘেৰি বিলত উচ্ছেদ চলিবৰ বাবে আৰু ইয়াৰ পিছতে বেদখলকাৰী লোকৰ মাজত হাহাকাৰ লাগি পৰিছে কান্দি বেদখলকাৰীসকলে তেওঁলোকৰ ঘৰসমূহ নাভাঙিবৰ বাবে আহ্বান জনাইছে যদিও প্ৰশাসনৰ লোক পুৱাৰ ভাগৰে প্ৰায় এনেদৰে টহল দিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ সময়ত যাতে কোনো ধৰণৰ বাধা বিঘিনিৰ সৃষ্টি নহয় তাৰ বাবে এনেদৰে প্ৰশাসনৰ লোকে একতকীয়া নিৰাপত্তা ব্যৱস্থা দিয়া দেখিবলৈ পোৱা গৈছে প্ৰায় 2000 বিঘা ভূমিত আজিৰ দিনটোত চলিব প্ৰশাসনৰ বুলডোজাৰ কোব আৰু ইয়াৰ বাবে ৰাতিপুৱাৰ পৰা এনেদৰে পুলিচ প্ৰশাসনৰ লোক গৈ তাত জুম বান্ধি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে মেৰাপানীৰ নেঘেৰি বিলত ইতিমধ্যে যিহেতু নগাৰ তৰফৰ পৰাও দাবী কৰা হৈছিল আৰু তাৰ মাজতে এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা অসম আৰক্ষীৰ বিষয়াৰ দল সাজু হৈছে আৰু এনেদৰে এতিয়া মেৰাপানীৰ নেঘেৰি বিলত এইবাৰ বেদখলকাৰী লোকৰ বিৰুদ্ধে চলিব উচ্ছেদ আৰু ইতিমধ্যে এই উচ্ছেদ প্ৰতিটো মাহতেই চলিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যিসকল বেদখলকাৰী লোকে অসমৰ ভূমি সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে বা যিসমূহ সংৰক্ষিত পিজিআৰৰ মাটি দখল কৰি আছে তেনে লোকসকলে কেতিয়াও হাৰি যাব নোৱাৰিব তেওঁলোকক সেই মাটি দখল কৰিবলৈ দিয়া নহব আৰু তাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত মেৰাপানীৰ নেঘেৰি বিলত চলিব সৰ্ববৃহৎ উচ্ছেদ আৰু ইতিমধ্যে উৰিয়াম ঘাটত প্ৰথমটো পৰ্যায়ৰ উচ্ছেদৰ পিছত এবাৰ নেঘেৰি বিলত চলিব 146 ঘৰকৈ বেদখলকাৰী লোকৰ বাসগৃহত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান